নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকাৰে আপোনালোকক স্বাগতম জনাইছো আমি আজি আলোচনা কৰিব খুজিছো অসমৰ ৰাজনীতিক লৈ অৰ্থাৎ অসমৰ ৰাজনীতিত এটা নতুন দলৰ জন্ম হল অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদৰ জন্মক লৈ বিভিন্নজনে বিভিন্ন কথা কৈছে কিছুমান ৰাজনৈতিক দলে আদৰণি জনাইছে আৰু বহুতে কৈছে আঞ্চলিকতাবাদী ৰাজনীতিৰ পুনৰুত্থান ঘটিব নেকি অসম গণ পৰিষদ থকাৰ পিছত আকৌ এটা ৰাজনৈতিক দল কিয় এনেকুৱা ধৰণৰ কথাবোৰ আহিছে আৰু মূল কথাটোৱে হৈছে যে এই দলটোৱে কাৰ ভোট টানিব কাৰণ নিৰ্বাচনী ৰাজনীতিত নিশ্চয়কৈ দিছপুৰ দখল বা দিল্লী দখলে মূল উদ্দেশ্য যদিও আন উদ্দেশ্য থাকিব পাৰে মূল উদ্দেশ্য কিন্তু ক্ষমতা দখল ৰাজনৈতিক দলৰ সেয়েহে কাৰ ভোট টানিব এনেকুৱা প্ৰশ্নবোৰো আহিছে যথেষ্টখিনি ইতিমধ্যে ৰাইজৰ মনত প্ৰশ্ন আহিছে যে তেওঁলোকে যদি এই নতুন দলটোক আগন্তুক 2021 নিৰ্বাচনত ভোট দিয়ে কিয় দিব সেয়েহে এই দলটোৰ পৰা আমি জানিব বিচাৰিম কাৰণ আমাৰ ষ্টুডিঅ'ত তেনেকেইজনমান ব্যক্তি আছে মই প্ৰথমতে চিনাকি কৰি দিছোঁ ষ্টুডিঅ'ত আছে ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়া তেখেত মুখ্য আহ্বায়ক অসম জাতীয় পৰিষদৰ আৰু আছে কুমাৰ দীপক দাস অসম গণ পৰিষদ দলৰ এগৰাকী নেতা প্ৰাক্তন সাংসদ আৰু চৰণ ডেকা প্ৰাক্তন প্ৰধান সম্পাদক কৰ্মচাৰী পৰিষদ তাৰ লগতে তেওঁ অগপ আৰু বিজেপিৰো আছিল আপুনি অগপ আৰু বিজেপিটো আছিল সেইকাৰণে ভিতৰৰ এই দুটা দলৰ ভিতৰৰ কাহিনীও তেখেতক ক'ব বা কিয় বা ব্যৰ্থ হ'ল বা কিয় তেওঁ ওলাই আহিলে এনেকুৱা কথাবোৰ আহিব মই প্ৰথমতে ভট্টাচাৰ্য ডাঙৰীয়া ওচৰলৈ আহিব খুজিছোঁ যিহেতু দলটো তেখেতসকলৰে আগবঢ়াই নিব খুজিছোঁ প্ৰথম কথা 1989 চনত জন্ম হোৱা এটা দলৰ একেটা নাম আপোনালোকে কিয় ৰাখিলে এইটো তাৰমানে এনেকুৱা কথা যে সেইটো দলটো জন্ম হৈছিল যদিও মানে আচলতে ভালকৈ ভূমিষ্ঠই হোৱা নাছিল সেই দলটো বেছি দিন নাছিল আৰু আমি গোটেই নিৰ্বাচন আয়োগৰ গোটেইবিলাক নথি পত্ৰ চালোঁ ৱেবছাইটো চালোঁ সেই দলটো এতিয়া ক'তো নিৰ্বাচন আয়োগৰ ক'তো লিষ্টত নাই নিৰ্বাচন আয়োগৰ যিখন শেহতীয়া লিষ্ট ওলাইছে 2019 নৱেম্বৰত তাত গোটেই ৰাষ্ট্ৰীয় বা ৰাজ্যিক দলবিলাকৰ লিষ্ট আছে তাত ক'তো সেই নামটো নাই সেইকাৰণে আমি চব চাই মেলি লৈছোঁ এইটো আচলতে এতিয়া সিমান মানে আলোচনা কৰিবলগীয়া বিষয়েই নহয় গতিকে এইটো মানে এতিয়া কোনো নিৰ্বাচন খেলিলেও তেনেকুৱা বহুত দল আপোনালোকে যদি আগৰ পৰা চাই কিমান দল আহিছে নামটো আমি বিচৰাৰ হেৰিটো হ'ল যে আমি সকলোৰে পৰা পৰামৰ্শ লৈছোঁ বিভিন্ন আমাৰ জাতীয় সংগঠন বা আমাৰ যিবিলাক জনজাতীয় সংগঠন আমাৰ যিবিলাক পৰামৰ্শদাতা সমিতিৰ সদস্য সকলোৰে আমি লৈছোঁ আৰু আমি 200-250 এনেকুৱা পাইছোঁ পৰামৰ্শ সেই পৰামৰ্শবিলাকৰ ভিত্তিত এইটোৱেই উঠিছেগৈ গতিকে সেইকাৰণে এইটো তেনেকুৱা কোনো ইমান ডাঙৰ কথা নহয় এনেকুৱা কিবা কাৰিকৰী দিশৰ আপোনালোকৰ কথা আছে নেকি ৰাজনৈতিক যে AGP তেনেকুৱা কোনো কাৰণ নাই কাৰণ নামটো জনপ্ৰিয় কৰিব ৰাইজে নামটো জনপ্ৰিয় কৰিলে তাৰ বিভ্ৰান্ত নহ'ব মানে AGP ৰাইজ বিভ্ৰান্ত হ'ব বুলি মই মুঠেই নাভাবোঁ কাৰণ ৰাইজ এতিয়া যথেষ্ট সচেতন এই বিষয়ত গতিকে ৰাইজ বিভ্ৰান্ত হোৱাৰ নামটো এটা কনফিউজন আহিব AGP আচলতে কোনটো দল তাৰ পৰিৱৰ্তে নামটো যদি অলপ বেলেগ তাৰ লগতে আপুনি বিজেপিটোও ধৰক বিজেপি AJP AGP গতিকে এইটোও ধৰক গতিকে সেইকাৰণে কিন্তু নাম লৈ পেলাই কনফিউজন হ'বলগীয়া তেনেকুৱা নহয় আৰু আমাৰ অসমৰ জনসাধাৰণ আপুনি ভাবে ৰাজনৈতিক দলৰ নাম এটা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব লাগে বা এই নামটোৰ ওপৰত বিশেষ প্ৰাধান্য থাকিব নামটো হ'ব অসম জাতীয় পৰিষদ যিটো এব্ৰিভিয়েশ্যন AJP এব্ৰিভিয়েশ্যনটো কেতিয়াবা আমি বাতৰি চাতৰি লিখোঁতে আমাৰ ব্যৱহাৰ হ'ব কিন্তু নামটো হ'ল অসম জাতীয় পৰিষদ কিন্তু এতিয়া চাওক এইটোৱে কথা কৈছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছ বুলিতো কোনেও নকয় কংগ্ৰেছ বুলিয়ে কয় এতিয়া ভাৰতীয় জনতা পাৰ্টি বুলি সকলোৱে আমি ক'লে বিজেপি বুলিয়ে কৈ থাকোঁ আচলতে মানুহৰ মুখত ভাৰতবৰ্ষৰ সাধাৰণ ভোটাৰৰ মুখত কিন্তু নামটো তেনেকৈ আহে বিজেপি বুলি আহে কোনে ভাৰতীয় জনতা পাৰ্টি বুলি নকয় সেইকাৰণে মই ভাবোঁ যে যেতিয়া ইলেক্ট্ৰেল পলিটিক্সত কিন্তু নামটো বিশেষ প্ৰাধান্যতা লাভ কৰে আৰু মই সেইকাৰণেই কৈছোঁ যে এইটো নামটো জনপ্ৰিয় নহ'বলৈ বেছি সময় নালাগে কেইদিনমানৰ পিছত AJP নামটো আহি যাব সেইটো আপোনালোকে আশাবাদী নহয় আহিব বুলি কনফিডেণ্ট মই ঠিক আছে মই কুমাৰ দীপক দাসৰ ওচৰলৈ আহিছোঁ দাস ডাঙৰীয়া বিশেষকৈ অসম গণ পৰিষদে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত একো কৰিব নোৱাৰিলে আৰু অসম গণ পৰিষদৰ ব্যৰ্থতাৰ বাবে এই নতুন দলটো গঠন হ'ল নিশ্চয় হয়নে মই কথাটো আপোনালোকৰ মুখৰ কথাটো কাঢ়ি আনি মই দীপক দাসক সুধিব খুজিছোঁ মই সুধি লৈছোঁ কাৰণ আপোনালোকৰ মই এইকাৰণে মই অস্বীকাৰ কৰিব নোখোজোঁ এইখন মোৰ ওচৰত আছে আপোনালোকে যিখন আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম পৰামৰ্শদাতা সমিতি গঠন তাত এই কথাবোৰ মেনশ্যন কৰিছে তাত কথা হৈছে 85 আন্দোলনত অসম গণ পৰিষদ আন্দোলনৰ ফলশ্ৰুতিত অসম গণ পৰিষদ দল গঠন হৈছিল আৰু আঞ্চলিক ৰাজনীতিত তেওঁলোকে একো নকৰিলে অসমৰ ৰাইজক প্ৰবঞ্চনা হ'ল
অসমৰ এইকাৰণে তেওঁলোকৰ আঞ্চলিকতাৰ ৰাজনীতি শেষ হ'ল তাৰ কাৰণে এই দলটো গঠন হ'ল এইখনৰ সৈতে তেখেতৰ মুখৰ পৰা মুখা কথাটো কাঢ়ি আনি মই আপোনাক কৈছোঁ আপুনি যেটো কথা আজি বিষয়বস্তু হিচাপে আনিছে ৰিজনেল পাৰ্টি এটা কিয় গঠন হৈছে কি কাৰণ গঠন হ'ল উদ্দেশ্য কি সেই সম্পৰ্কত ৰিজনেল পাৰ্টি যেটো গঠন হৈছে তেওঁলোকৰ মুখপাত্ৰ এইখিনি কথা স্পষ্ট ক'ব পাৰে এতিয়া অসম গণ পৰিষদ দল সম্পৰ্কত যদি কিবা ক'ব বিচাৰো আমি তাৰ আগতে আমি অসমৰ ৰাজনৈতিক পৰিপ্ৰেক্ষিতত কি পৰিস্থিতিৰ সৃষ্টি হৈছে অসম গণ পৰিষদ দলৰ প্ৰয়োজন কি হৈছিল অসম গণ পৰিষদ দল কেনেকৈ গঠন হ'ল বা ৰিজনেল পাৰ্টি আজি অকল এই এজেপিয়ে প্ৰথম ওলাল নেকি এজেপিক বাদ দি এজেপি থাকোঁতে কোনো ৰিজনেল পাৰ্টি নাছিল এনেধৰণৰ ধাৰণা মানুহক আমি দিলে ভুল কৰা হ'ব আজিৰ তাৰিখত ৰিজনেল পাৰ্টি অসমত বহুতকেইটা আছে বহুত জন্মিছে বহুত মৰহি গৈছে অসম গণ পৰিষদ দলৰ বৰ্তমানত বহুকেইটা ৰিজনেল পাৰ্টি জন্মিছে ও মৰহি হৈ গৈছে নতুন নতুন ৰিজনেল পাৰ্টি হৈছে কিন্তু গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত যদি আমি বিচাৰ কৰি চাই আজি ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো যদি বিচাৰ কৰিবলৈ যায় তেতিয়াহ'লে সেই 1967 পৰা আপুনি আহিব লাগিব যে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰত কি ডেভেলপমেণ্ট হৈছে সেইখিনি হয় কিন্তু আজি ৰিজনেলি মোৰ কিয় প্ৰয়োজন হৈছে আজি মানুহ আজি বিফল অসম গণ পৰিষদ আঞ্চলিকতাবাদ নে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বিকল্প মানুহে বিচাৰিছে এই কথাবিলাক যদি আমি বিবেচনা ননাকৈ অকল অসম গণ পৰিষদ আৰু এজেপিৰ মাজত যুদ্ধ লগাবলৈ চেষ্টা কৰোঁ বা নতুন দল এটা হৈছে তেওঁলোকক সমালোচনা কৰিবলৈ এজেপিটো আমি সন্মুখত খাৰা কৰি লওঁ এইটো মোৰ কথাটো শেষ কৰিব দিয়ক মোক আপুনি প্ৰশ্নটো সুধিছে মই প্ৰশ্নৰ উত্তৰটো দি আছোঁ আপোনাক যে অসম গণ পৰিষদ দল আমি বিফল নে সফল এই কথাটো অসম গণ পৰিষদ দল সম্পৰ্কত এদিন আলোচনা পাতক যে অকল অসম গণ পৰিষদ লৈ আলোচনা কৰিম যে অসম গণ পৰিষদ সফল নে বিফল তাৰ কাৰণে আমাৰ দলৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকে উপস্থিত থাকিব আমি স্পষ্টভাৱে কম আৰু অসম গণ পৰিষদ দল এটা আঞ্চলিক দল কেনেকৈ আমি জন্ম হ'ল আৰু কি কাৰণত জন্ম হৈছিল আমি কি কাম কৰিলোঁ আমি ক'ত বিফল হৈছোঁ ক'ত সফল হৈছোঁ আৰু কি কাৰণত বিফলতা হৈছে এই কথাবিলাক আমি নিজৰ মাজতে বিশ্লেষণ ৰাজহুৱাভাৱে আজি বিভিন্ন মাধ্যমৰ জৰিয়তে বিশ্লেষিত হৈছে কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ সমস্যাক সমাধান কৰাৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ যিবিলাক আজি জটিল সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দল হিচাপে আঞ্চলিক দলক প্ৰাধান্য সদায় দিব লাগিব আৰু আঞ্চলিক দলক প্ৰাধান্য নিদিয়াকৈ কোনো ৰাজনৈতিক দল কোনো সৰ্বভাৰতীয় ৰাজনৈতিক দলে ইয়াতে ৰাজনীতিত তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা এনে এটা পৰিৱেশ অসমত নাই আজিৰ তাৰিখত এজেপিৰ যিটো উত্থান বা এজেপিৰ যিটো আজি তেওঁলোকৰ জন্ম হৈছে এজেপিৰ জন্মটো আমাৰ কাৰণে নিশ্চয় প্ৰত্যাহ্বান যে আমি কিয় এজেপি থাকোঁতে এটা আকৌ এজেপি বা অন্য এটা আঞ্চলিক ৰাজধানীত জন্ম হ'ল কিন্তু জন্মটো হোৱাটো আমি বন্ধ কৰিব নোৱাৰোঁ কিন্তু আঞ্চলিক দলৰ জন্ম অসম গণ পৰিষদ দলৰ বৰ্তমানত 1985 চনৰ পৰা আজিলৈকে বহুকেইটা আঞ্চলিক দলৰ জন্ম হৈছে আৰু বহুকেইটা মৰহি হৈ গৈছে কিন্তু ইয়াৰ দ্বাৰা অসম গণ পৰিষদ দলে যেনেধৰণে আমি কাম কৰি আছোঁ আপুনি ক'ব নেকি এজেপিটো মৰহি যাব আপুনি তেনেকুৱা কথা ক'ব খুজিছে নেকি মই সেইটো কথা কোৱা নাই মই সেই কথাটো কোৱা নাই মই কৈছোঁ যে আঞ্চলিক দল আপুনি অকল এজেপিক টাৰ্গেট কৰি আমি কথা ক'ব নোৱাৰোঁ এজেপিক যদি সমালোচনা কৰি যে এজেপি থাকোঁতে এজেপিৰ কিয় জন্ম হ'ব লগা হ'ল এনে কথাটো একো নাই কুমাৰ দীপক দাস এইটো মোৰ কথা নহয় স্পষ্টভাৱে এই আণ্ডাৰলাইন কৰা লাইনকেইটা আপুনি চাওক 2016 চনৰ নিৰ্বাচনৰ পিছত আঞ্চলিক দলটোৱে আঞ্চলিকতাবাদী সত্তা সমূলি হেৰুৱাই পেলালে ৰাষ্ট্ৰীয় দলৰ লগত সম্পূৰ্ণ অৰ্থতে খোজ মিলাই অসমৰ জনসাধাৰণৰ বিশ্বাস হেৰুৱালে এই কথাখিনি স্পষ্ট এনে পটভূমিত অসমবাসীয়ে আকৌ এবাৰ আঞ্চলিক সত্য উত্থানৰ সপক্ষে ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছে তাৰমানে কি পোনপটীয়াকৈ আজি যদি আপোনালোকে আজি যদি অসম গণ পৰিষদে অসমৰ আঞ্চলিক শক্তিৰ যিখিনি বিষয়বস্তু আছিলে সেইখিনি যদি সফলভাৱে তেওঁলোকে পূৰণ কৰিব পাৰিলেহেঁতেন ৰাজ্যৰ স্বাৰ্থ যদি পূৰণ কৰিব পাৰিলেহেঁতেন তেনেহ'লে আৰু এটা দলৰ প্ৰয়োজনীয়তা নাহিলেহেঁতেন প্ৰয়োজনীয়তা আছে নে নাই ৰাইজে বিবেচনা কৰিব কথাটো
প্ৰয়োজনীয়তা আছে কি নাই এই কথাটো বিবেচনা কৰিব কিন্তু এটা ৰাজনৈতিক দল কৰাৰ আঞ্চলিকতাবাদক লৈ ৰাজনীতি কৰাৰ অধিকাৰ চবৰে আছে অগপ ব্যৰ্থ হয় নে নহয় সেই কথা বিভিন্ন সময়ত প্ৰমাণিত হৈছে যে আমি ক'ত ব্যৰ্থ হৈছোঁ কেনেধৰণে ব্যৰ্থ হৈছোঁ আমি কেনেধৰণে আমাৰ শাসনৰ গাড়ীৰ পৰা আমি ঘূৰি আহিব লাগে এই কথাটো স্পষ্ট হৈ আছে ৰাজনৈতিক যেতিয়া যুদ্ধ হয় ৰাজনৈতিক ক্ষেত্ৰত এইবিলাক স্পষ্ট হৈয়ে থাকে আজি বুলি নহয় কিন্তু আঞ্চলিক দল আজিৰ তাৰিখত আজি যদি কোৱা হয় যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অকল অসম গণ পৰিষদ দলে আজি কম্প্ৰমাইজ কৰিছে এইটো নহয় অসমত থকা বহুত আঞ্চলিক দলো তাত জড়িত হৈ আছে আজি ৰাজনৈতিক স্বাৰ্থত বা ক্ষমতাৰ স্বাৰ্থত এনেধৰণৰ সমস্যা সমাধানৰ স্বাৰ্থত কোনোবা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত কোনোবা এটা দল একত্ৰিত হ'ব পাৰে বা একত্ৰিত মানে মই একত্ৰিত বুলি কোৱা নাই যে তেওঁলোকে এটা বুজাবুজি কৰিব পাৰে কিন্তু সেই বুজাবুজিৰে এইটো নুগুচায় যে সেই আঞ্চলিক দলটো নিশেষ হৈ যাব বা আঞ্চলিক দলটো নিশেষ হোৱাৰ কাৰণে তেওঁলোকক গোটেইখিনি এৰি দিব এই কামটো হ'ব নোৱাৰে আৰু যদি কোনোবা অনুভৱ কৰে যে এইটো এনে এটা পৰ্যায়লৈ গৈ আছে গতিকে আমি উদ্ধাৰ কৰিব লাগে আঞ্চলিকতাবাদক আৰু নতুনকৈ আমি হেৰি কৰিব লাগিব কিন্তু অসমত এটা আঞ্চলিক দল কৰি নতুনকৈ আঞ্চলিক দল কৰি যিটো প্ৰচেষ্টা হাতত লোৱা হৈছে আমি সেইটো তেওঁলোকক আদৰণি জনাইছোঁ কিন্তু এটা কথা আমি চিন্তা কৰিব লাগে যে ৰিজনেল মাইণ্ডত যিখিনি মানুহ আছে যিখিনি ফ'ৰ্চ আছে সকলো ফ'ৰ্চ অৰাজনৈতিক ৰাজনৈতিক সকলো ফ'ৰ্চ একত্ৰিত কৰাৰ কিন্তু সময় স্বাভাৱিকভাৱে আদৰণি জনাইছোঁ কিন্তু আদৰণি জনোৱা আপুনি নিৰ্বাচনী ৰাজনীতিলৈ চাব লাগে আদৰণি জনোৱাটো উচিত নহয় এইটো কাৰণে নহয় কাৰণ আঞ্চলিক ভোটৰ ৰাজনীতি দিছপুৰ দিল্লী দখলৰ ৰাজনীতি স্পষ্ট আমি ভাল পালে বেয়া পালে নহ'ব দিছপুৰ দখলৰ ৰাজনীতি ভোটখিনি একেখিনিয়ে আপোনালোকে অগপৰ যিখিনি আঞ্চলিকতাবাদী ভোট আছে সেই ভোটখিনিয়ে তেওঁলোকে চান কাঢ়িব সেইকাৰণে কৈছোঁ মই এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই চৰণ ডেকাৰ ওচৰলৈ আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া চৰণ ডেকা ডাঙৰীয়া ওচৰলৈ আহিছোঁ বিষয়টো ইতিমধ্যে আপোনাৰ অৱগত হৈছে ইমান সময় বিতৰ্ক হ'ল যে কথাটো হৈছে অসমত এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবেনে এটা সুস্থ সবল আৰু ৰাজ্যখনৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ আঞ্চলিক দল এটাৰ অনুভৱ ৰাইজে কৰি আহিছে এই ক্ষেত্ৰত এই অগপ গঠন হোৱাৰ আগে আগে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতে 10 জানুৱাৰী 1984 চনত যোৰহাটৰ অভিৱৰ্তনত তেতিয়া ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল মহন্ত ডাঙৰীয়াই কৈছিলে যে হাতীৰে হাতী ধৰিব লাগে তেতিয়া মোৰ মনত পৰে আমাৰ পৰাগ চলিহা শেষত পাছত এম পি হৈছিলে তেখেতে কৈছিলে যে বনৰীয়া হাতী ধৰিবলৈ আমি বনৰীয়া নহয় খৰচীয়া হাতীৰে বনৰীয়া হাতী ধৰিব পাৰি পিছে অসমৰ ৰাইজে এই খৰচীয়া হাতীৰ জন্ম দিলে অৰ্থাৎ হাতীৰ জন্ম দিলে হা কিন্তু এই খৰচীয়া হাতীয়ে বনৰীয়া হাতী ধৰিবলৈ গৈ বনৰীয়া হাতীয়ে ওলোটাকৈ তেওঁলোকক লৈ গুচি গ'ল এটা আচৰিত ধৰণৰ কথা কিছুমান আছে এটা কথা হৈছে যে ৰাজনৈতিক দল এটাৰ প্ৰয়োজন কিন্তু দল এই প্ৰয়োজনটো পূৰাবলৈ ৰাজনৈতিক দল এটা কেনেকৈ হ'ব লাগিব আৰু কিয় হ'ব লাগিব আৰু আমি আছোঁ ক'ত আজিৰ তাৰিখত অসমীয়া জাতিসত্তাৰ মানে স্থানটো ক'ত আমি ক'ত আছোঁ মই এটা এষাৰ কথা কৈছোঁ যে আজি অসমত 1,30,00,000 অসমীয়া মানুহ বুলি কোৱা হৈছে 2011 চনৰ চেঞ্চাছত আৰু 1,64,00,000 মানুহ সেই অসমীয়া মানুহৰ বাহিৰত আছে তাৰমানে এটা বিজেপিৰ ক্ষেত্ৰত আমি এটা অংক কৰি চাইছোঁ মই যে তেওঁলোকে যিটো অসমীয়া ভাষীৰ বাহিৰৰ অসমীয়া ধৰ্ম অন্য ভাষা অসমীয়া সেইটো পক্ষত 1,66,00,000 মানুহতকৈ অধিক মানুহ আছে হয়তো অসমীয়াৰ শাৰীত আমি অসমীয়া বুলি কোৱা 1,30,00,000 মানুহ আছে আৰু 1,30,00,000 মানুহৰ ভিতৰতো এটা অংশই নিজকে অসমীয়া বুলি নকয় আমাৰ 12 লক্ষ আপোনাৰ বড়ো ভাষী লোক আছে তেওঁলোকে অসমীয়া বুলি এটা ক'বলৈ নিবিচাৰে তেওঁলোকৰ মাতৃভাষা এটা বড়ো ভাষা বুলি কয় তেওঁলোকে এটা এই যিটো আমাৰ যিটো আপুনি যিটো কৈছে দিল্লী বা দিছপুৰ দখলৰ যিটো সপোন ৰাজনৈতিক দলবিলাকৰ অগপৰ যিটো সপোন আছিল সেই সপোনটো এবাৰতো পূৰণ হ'ল বাকী পাছত তেওঁলোকে নিজাকৈ চৰকাৰ কৰিব পৰা নাই বেলেগ বেলেগ দল CPM বিভিন্ন দল লৈ পেলাই তেওঁলোকে কৰিছিলে এটা কথা হৈছে যে অসমৰ জাতীয় দুটা চিট কম আছিলে
বেলেগ বেলেগ দলৰ সমৰ্থন লৈ আমি কৰিছোঁ আছে, কিন্তু নিজাকৈ কৰিব পৰাকৈ দুটা আমাৰ নেতৃত্বত ডেকা ডাঙৰীয়া মোৰ এটাই প্ৰশ্ন যে আজিৰ তাৰিখত প্ৰথম আমি পোনপটীয়াকৈ আহোঁ, কাৰণ আমি ইতিহাস আমি সময়ো কম থাকে, যে আমি আজিৰ তাৰিখত আপুনি কিয় ভাবে যে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে, যিটো অসম আপোনাৰ এই যিটো AJP যিটো গঠন হ'ল? এটা ৰাজনৈতিক দল লাগে এটা সংগ্ৰামক আগুৱাই নিবলৈ। আচলতে ক্ষমতা পায় নাপায় সেইটো বেলেগ কথা, কিন্তু ৰাজনৈতিক দল এটা গঠন কৰাৰ কাৰণে বা সমাজখনো শক্তিশালী কৰাৰ কাৰণে যিটো আমাৰ দক্ষণ, সেই নহয় এটা কথা মই এইটোৰ লগত এইকাৰণে একমত হ'ব নোৱাৰোঁ। ক্ষমতা পাই নাপায় বেলেগ কথা, সংগ্ৰামখনক আগবঢ়াই নিবলৈ তেতিয়াহ'লে আপোনাৰ ৰাজনৈতিক দলৰ দৰকাৰ নাই, প্ৰেছাৰ গ্ৰুপ এটা হ'লে হৈ যায়, বেলেগ সংগঠন। ৰাজনৈতিক দলৰ মূল কথা কিন্তু কোনোবাই মানে নামানে নাজানো, কিন্তু ক্ষমতা দখল অসম গণ পৰিষদৰ হৈছে কি, আমি তাত কৈছোঁ যে সম্পূৰ্ণৰূপে আমাক প্ৰবঞ্চনা কৰাৰ দৰে হ'ল। 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকে এটা সম্বন্ধ স্থাপন কৰিলে, তাৰ পিছৰ পৰা দেখা গ'ল যে সকলোবিলাক কথাতে ভাৰতীয় জনতা পাৰ্টীয়ে যি হুকুম দিয়ে সেইমতে চলে। প্ৰথম হ'ল যে মই সেইদিনা কথাটো কৈছিলোঁৱেই যে অগপৰ নিৰ্বাচনী ইস্তাহাৰটো আনকি ভাৰতীয় জনতা পাৰ্টীৰ পচন্দ অপচন্দ অনুসৰি তেওঁলোকে কৰিলে। নিৰ্বাচনী ইস্তাহাৰখন কৰোঁতেও ভাৰতীয় জনতা পাৰ্টীয়ে হস্তক্ষেপ কৰিছে। তাৰপিছত আমি দেখিলোঁ গোটেই কা আন্দোলনৰ সময়ত অগপৰ দৃষ্টিভংগী স্পষ্ট নহয়, এবাৰ ইফালে কয় এবাৰ সিফালে কয়, তেওঁলোক জনসাধাৰণৰ পক্ষত আছে নে বিপক্ষত আছে এই কথাটো সম্পূৰ্ণ স্পষ্ট নহয়। তাৰপিছত এটা সময়ত তেওঁলোকে ওলাইও আহিলে কেইদিনমানৰ কাৰণে, তাৰপিছত আকৌ সুৰকৈ সোমাই থাকিলে। আৰু যেতিয়া ৰাজ্যসভাত আটাইতকৈ মানে আচৰিত কথা, ৰাজ্যসভাত যেতিয়া কাৰ ওপৰত ভোট হ'ল তেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই খুব ধুনীয়াকৈ এটা বক্তৃতা দিলে কাৰ বিৰুদ্ধে, কিন্তু তেওঁক বুলি কোৱা আছিল যে আপুনি যি কয় কওক, কিন্তু ভোটটো আমাক দিব, ভোটটো কাৰ পক্ষে দিব। তেওঁ ভোটটো পক্ষে দিলে। গতিকে তাৰমানে এইটো হ'ল যে অগপ এতিয়া পূৰা ভাৰতীয় জনতা পাৰ্টীৰ হুকুম মতে চলিছে। তেওঁলোকে যি কৰিবলৈ কয় তাকেই কৰে। তেওঁলোকে যদি কয় তোমালোকে মন্ত্ৰীসভাৰ পৰা ওলাই যাব, আকৌ যদি কয় সোমাই আহিব, আৰু তেওঁলোকক যদি কয় তোমালোকে অমুকটো কৰা, ইস্তাহাৰত এনেকৈ লিখা তেনেকৈ লিখিব। তো সেইকাৰণে আমি কৈছোঁ যে অসম গণ পৰিষদে আচলতে অসমৰ জনস্বাৰ্থটো ৰক্ষা কৰিব পৰা নাই। তো সেইকাৰণেই এইটো অসম জাতীয় পৰিষদৰ দৰকাৰ, সেই কথাটোৱে আমি কৈছোঁ। কিন্তু কথা এটা হৈছে যে এই বৰ্তমান যিটো জাতীয় পৰিষদ, এই জাতীয় পৰিষদ দলটোৱে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ কি স্কোপ আছে? তেওঁলোকৰ দৃষ্টিভংগীত বা তেওঁলোকৰ কাৰ্যসূচী এনেকুৱা আছে নেকি যে আমি এখন চৰকাৰ পৰিলে, ধৰক আপুনি যে কৈছে চৰকাৰ হ'ব লাগিব, যদি চৰকাৰ এখন হ'ল, চৰকাৰ এখন যদি হয় তেতিয়াহ'লে এইটো গেৰাণ্টি আছে নেকি যে তেওঁলোকে অসমৰ সমস্যা সমাধান কৰিব পাৰিব? তেওঁলোকে সেইটো ভাৱধাৰা আগবাঢ়িছে, অগপাইক নোৱাৰিলে না অগপই নোৱাৰে, অগপৰ ব্যৰ্থতাৰ কাৰণে তেওঁলোকে গঠন কৰিছে। অগপ দলটো 2016 চনত সম্পূৰ্ণ ক্ষমতালোভী হৈ পৰিলে। 2016 চনত তেওঁলোকে অকল ক্ষমতাটোৱে বিচাৰিলে। তেওঁলোকে ভাবিলে যে আমাৰ কেইজনমান MLA লাগে, কেইজনমান মন্ত্ৰী লাগে, জনসাধাৰণৰ স্বাৰ্থটো তেওঁলোকে অসমৰ জনসাধাৰণৰ স্বাৰ্থ হয়। এটা কথা তেওঁলোকে এতিয়া কোনেনো ভাবিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আটাইতকৈ নিৰ্দলীয় প্ৰাৰ্থীজনে ভাবে যে মই জিকিম, আৰু তেওঁলোকে কিয় নিজে জিকিম বুলি ভাবি দলটো গঠন কৰিছে, নিশ্চয়কৈ কৰিছে। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে তেনেহ'লে অগপৰ সম্পূৰ্ণ ব্যৰ্থ। তেখেতে কৈছে যে ৰাষ্ট্ৰীয় ৰাজনীতি দলৰ লগত সমূলঞ্চে মিলি গ'ল, তেনে তাৰপিছত অসমৰ জনসাধাৰণৰ স্বাৰ্থ উলংঘা কৰি তেওঁলোকে আওকাণ কৰিছে। দীপক দাস ডাঙৰীয়া মানি ল'ব অগপৰ ব্যৰ্থতা আমি মানি লৈছোঁ, এতিয়া অগপৰ যে ব্যৰ্থতাটো সকলোৱে স্বীকাৰ কৰিব লাগিব। কিন্তু মই এটা কথা ক'ব খুজিছোঁ, মই এটা অৰাজনৈতিক আজিৰ তাৰিখত মই অৰাজনীতি কোনো দলত মই নামি সদায় আন্দোলনত লাগি আছোঁ। কিন্তু বিজেপি ভিতৰুৱা চৰাখনো আপুনি দেখি আহিছে, মই জানো সেই দৃষ্টিভংগী মই ক'ব খুজিছোঁ যে এটা আজি অসমত আটাইতকৈ প্ৰয়োজন কি হৈছে, আটাইতকৈ প্ৰয়োজন হৈছে অসমীয়া সকলো জাতি ধৰ্ম বৰ্ণ ভাষা সম্প্ৰদায় নিৰ্বিশেষে এটা ঐক্যবদ্ধ ৰাজনৈতিক শক্তি আৰু ঐক্যবদ্ধ এটা অৰাজনৈতিক জাতীয় সংগঠন। এজেপিটো সেইটো কাৰণে কৰিবলৈ গৈ আছে তেখেতে ক'লে। এজেপি কৰিছে, কিন্তু এজেপি কৰাৰ পৰা আছে আমাৰ যিটো ৰাজনৈতিক যিটো সংগঠন, জাতীয় সংগঠন ছাত্ৰ শক্তি মহাশক্তি, এই ছাত্ৰ শক্তিটো এই অগপ হোৱাৰ পাছত আৰু এটা জাতীয় হোৱাৰ পাছত ছাত্ৰ শক্তিটো শক্তিশালী হ'ব, ছাত্ৰ শক্তিটো বা অৰাজনৈতিক শক্তি বা যিটো সংগ্ৰামী চেতনাটো ছাত্ৰ শক্তি এতিয়া যেনেকৈ আছে তেনেকৈয়ে থাকিব তেওঁলোক। অগপ হোৱাৰ পিছতো এতিয়া কেনেকৈ আছে? অগপ ৰাজনীতি কৰাৰ পাছত দল কৰাৰ পাছত আজি কিমানটা ছাত্ৰ সংগঠন হৈছে। প্ৰথমতে ছাত্ৰ সংগঠনক আমি সংগঠিত মই আপোনাক অকণ বুজাই দিছোঁ। বিষয়টো এনেকুৱা ধৰণৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই ক'লে যে দলটো গঠনৰ পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাম, তাৰপিছত আমি তাৰ লগত নাই। সেইটোৱে
তেওঁলোকে কৈছে AJYCP আৰু আছুৰ এটা অৰাজনৈতিক চৰিত্ৰ তেওঁলোকে এখনো ৰাখিব কৈছে এটা পৰ্যায়লৈকে লৈ যাম তাৰপিছত তেওঁলোক আঁতৰি আহিব বক্তব্য অৰাজনৈতিক থকাটো এটা বক্তব্য কিন্তু প্ৰেক্টিকেল সেই বক্তব্যটো শুদ্ধ নহয় কাৰণ তেওঁলোক ছাত্ৰ সন্থা থাকিয়েই আজি তেওঁলোকে ছাত্ৰ সংগঠনৰ নাম ঘোষণা কৰিছে গতিকে তেওঁলোক কেনেকৈ আপুনি অৰাজনীতি বুলি ক'ব গতিকে স্বাভাৱিকতে এইটো ডেকা ডাঙৰ এটা ভুল কৰিছে যে ছাত্ৰ সন্থাই ঘোষণা কৰা নাই ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে এখন পৰামৰ্শদাতা সমিতি কৰি দিছে সেই পৰামৰ্শদাতা সমিতিয়ে সকলো কথা চাই পেলাই তেওঁলোকেহে ঘোষণা কৰিছে প্ৰচেছটো তেওঁলোকে আৰম্ভ কৰিছে না তেওঁলোকে কৈছে যে আমি এটা ৰাজনৈতিক শক্তি কৰিম তেওঁলোকে সেইটো কৈছে তাত লোক ঢাক নাই কিন্তু তেওঁলোকে কৈছে যে দুইটা সংগঠনৰ নিৰপেক্ষ ভূমিকা অক্ষুণ্ণ থাকিব মই আঞ্চলিক দল এটা হোৱাটো বিচাৰোঁ কিন্তু লগে লগে অৰাজনৈতিক যিবিলাক সংগঠন আছে সেইবিলাকৰ যাতে শক্তি হ্ৰাস নাপায় অধিক শক্তিশালী হয় আৰু অধিক সংগ্ৰামী হ'ব পৰাৰ সুযোগ থাকে সেইটো মই বিচাৰিছোঁ মই কুমাৰ দিবৰ্গেশৰ ওচৰলৈ পুনৰ আহিছোঁ যে ইতিমধ্যে বিজেপিৰ বুকুজাত উঠি নিজৰ অস্তিত্ব শেষ কৰিলে সেই অভিযোগ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে তেনেহ'লে বিজেপিৰ লগতে যোগদান কৰি দিয়ে ভাল নে তেনেকুৱা কি কয় চাওক অসম গণ পৰিষদ দলে বিজেপিৰ বুকুচাত উঠিছেনে নাই সেইটো ৰাইজে বিচাৰ কৰিব বা তেখেতৰ নিজৰ বিচাৰত তেওঁলোকে কৈছে কিন্তু আমি আমাৰ নিজৰ অস্তিত্ব ৰাখি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই তাৰ পৰিকল্পনা বা আমি আমাৰ লক্ষ্য কি হ'ব এনেধৰণৰ কথাবিলাক পাতি আমি আগবাঢ়ি আহিছোঁ বা কাম কৰি আছোঁ এটা অসম গণ পৰিষদ দলে বিজেপি দলৰ যিটো সম্পৰ্ক এই সম্পৰ্ক আজি 2016 চনত নহয়তো 2001 চনত যেতিয়া তেখেতসকল বহুতে যিসকলে আজি বিজেপিত গৈছে বা বেলেগ দল নতুনকৈ দল খুলিছে বা অন্যান্য দললৈ গৈছে কংগ্ৰেছকে আদি কৰি তেওঁলোক থকাৰ সময়তে অসম গণ পৰিষদ দলে বিজেপিৰ লগত বুজাবুজি কৰিছিলে 2001 চনত গতিকে তেতিয়াৰ যিটো সমীকৰণ আছিল আৰু এতিয়াৰ সমীকৰণটো বেলেগ হৈছে আৰু 2014 চনৰ যিটো জাতীয় যিটো নিৰ্বাচন আৰু 2016 যিটো আমাৰ ৰাজ্য নিৰ্বাচন এই দুটা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সেই সময়ৰ ৰাজনৈতিক যিটো পৰিৱেশ সেই পৰিৱেশটো আমাৰ মনলৈ প্ৰথমে আনি লওঁ এনে দুখ জাপি দিলে নহ'ব অসম গণ পৰিষদ দলৰ আঞ্চলিক দলটোৰ কিমানজন মানুহে সৰ্বভাৰতীয় ৰাজনৈতিক দললৈ পুনৰবাৰ 2001 চনৰ পিছত আমি বিফল হোৱাৰ পিছত আমি পুনৰবাৰ বিজেপিলৈ যাম নে নাযাম এই সম্পৰ্কত আলোচনা কৰি থকাৰ সময়ত আমি কিয় সিদ্ধান্ত ল'ব লগা হ'ল আটাইতকৈ বেছি ভূমিকা ল'লে ৰাইজে জনসাধাৰণে আঞ্চলিক দলক সমৰ্থন কৰা মানুহখিনিয়ে আজি যিসকলে সমালোচনা কৰি আছে তেওঁলোকৰ অধিকভাগে বাতৰি কাকত যোগে বিবৃতি যোগে বিভিন্নভাৱে কংগ্ৰেছৰ এটা বিকল্পৰ সৃষ্টি কৰিব লাগে আৰু আপোনালোকে একগোট হৈ এটা ৰাজনীতি কৰক এই নিৰ্দেশনা জাৰি কৰি আমাক বাধ্য কৰাইছিল 70% দলৰ সদস্যই বিজেপি বা এনে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত আমি যাব নালাগে আমি নিজৰভাৱে নিৰ্বাচন খেলিব লাগে তাৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়ি গৈ আছিলোঁ কিন্তু উপায় নাপায় সেই মুহূৰ্তত সিদ্ধান্ত লোৱা হৈছিলে এতিয়া সেই সিদ্ধান্তটোৰ আমাৰ যথেষ্টখিনি খেলি মেলি হৈছে বা এই কথাৰ পিছত বহু সমালোচনা আমি হৈছোঁ সমালোচনাৰ সন্মুখীন হৈছোঁ কিন্তু আজিৰ তাৰিখত যিটো ৰাজনীতিৰ পৰিৱেশ এই পৰিৱেশত অসম গণ পৰিষদ একেবাৰে নিশ্চিন্ন হৈ গৈছে অসম গণ পৰিষদৰ মানুহে নিবিচাৰে এনেধৰণৰ কথাবিলাক যিবিলাকে আনিব বিচাৰিছে তাৰ প্ৰথম হোতা হ'ল সৰ্বভাৰতীয় ৰাজনৈতিক দল তেওঁলোকে কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক তেওঁলোকৰ প্ৰথম টাৰ্গেট কোন আঞ্চলিক দল কাৰণ তেওঁলোকক ভাগ কৰি হ'লেও তেওঁলোকে নিৰ্বাচন খেলিব লাগিব তেওঁলোকক ভাঙি দি হ'লেও নিৰ্বাচন খেলিব লাগিব তেওঁলোকক দুৰ্বল কৰিলেও নিৰ্বাচন খেলিব লাগিব তেতিয়া তেওঁলোকে জিকিব অংকটো কৈ আছোঁ মই সেই পৰিৱেশটোৰ কথাই কৈ আছোঁ মই আজিৰ তাৰিখত আমি জাতীয়তাবাদ এটা কথা কুমাৰ দীপকে ঠিকেই কৈছে যে সৰ্বভাৰতীয় দলবিলাকে আঞ্চলিক দলবিলাক নোহোৱা কৰিব আৰু AJPকো সেইকাৰণে বিজেপিয়ে একেবাৰে নোহোৱা কৰি পেলাব খুজিছে এইটো কথা তেখেতে কৈছে ভালেই হৈছে আৰু এটা কথা যে AJPৰ আন এটা ব্যৰ্থতা হ'ল যে ফেব্ৰুৱাৰী মাহত 6 নম্বৰ দফাৰ প্ৰতিবেদনখন দিলে কমিটিয়ে 25 ফেব্ৰুৱাৰীত দিছে এতিয়া ইমান দিন হৈ গ'ল অসম গণ পৰিষদৰ অসম চুক্তি ৰূপায়ণ কৰাটো এটা প্ৰধান লক্ষ্য আৰু তেওঁলোকে এই যে চৰকাৰ থাকি তেওঁলোকে কিবা হেঁচা দিছিল নে যে সেইখন দিছপুৰৰ পৰা দিল্লীলৈ পঠাব লাগে কিবা কাম কৰিছিল নে কোনোটা এটা মই তেওঁলোকৰ বিবৃতিও শুনা নাই যে 6 নম্বৰ দফাৰ প্ৰতিবেদনখন সম্পৰ্কত এইটো এটা ডাঙৰ ব্যৰ্থতা অসম গণ পৰিষদৰ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ যিখিনি অভিযোগ সেই অভিযোগ সম্পৰ্কত আমাৰ ক'বলগীয়া নিশ্চয় থাকিব আমি কি কৰিছোঁ বা আমি দলে আমি ক'ত ব্যৰ্থ হৈছোঁ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ এটা বিৰতিৰ পিছত আহি আছোঁ
বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই বিৰতিলৈ যোৱাৰ আগতে অসম গণ পৰিষদ দলৰ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসক সুধিছিলোঁ যে প্ৰথমতে এজিপিৰ ব্যৰ্থতাৰ কাৰণে যিটো কাৰণে নতুন দলৰ জন্ম লৈছে তেখেতে কৈ আছিলে যে দীঘলীয়া সময়ছোৱাত যে বিজেপিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে নেকি অগপক আৰু তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰটো শেষ হৈ গৈছে নেকি যিটো অভিযোগ তুলি আজি আছু আৰু এজিৱাইচিপিৰ উদ্যোগত গঠন হৈছে এজেপি বা এইটোৱেই নহয় গোটেই কথাটো হৈছে মই তাকেই কৈছিলোঁ যে 2014 চনৰ নিৰ্বাচন আৰু 2016 চনৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যিটো গোটেই ভাৰতবৰ্ষত বা অসমত যিটো পৰিৱেশ হৈছিল সেই পৰিৱেশত অসম গণ পৰিষদক বাধ্য কৰা মানুহ এইখিনিয়ে আছিলে যিখিনি মানুহ আজি বিতুষ্ট হৈ তেওঁলোকে এটা বিকল্প বিচাৰিছে যে নহয় এটা বিকল্পটো এতিয়া কংগ্ৰেছটো বিকল্প হ'ব নোৱাৰে 15 বছৰ শাসনকালত তেওঁলোকৰ যিটো বা 67 চনৰ পৰা ডিগ্ৰেড হোৱা এটা ৰাজনৈতিক দলৰ আজি যিটো অৱস্থা আৰু অসমত যিটো অৱস্থা সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু যদি কংগ্ৰেছকে আমি আনিব বিচাৰোঁ সেইটোও হ'ব নোৱাৰে কিন্তু আজিৰ তাৰিখত মানুহে সকাহ পাবলৈ মূল শত্ৰুৰ বিৰুদ্ধে যদি নুযুঁজি আপোনাৰ বন্ধু বা আপোনাক যোনে কোনো কাৰণত হাৰ্ম কৰা নাই তাক লাৰ লগত যুঁজি থাকে তেওঁলোকে লাই পাবনে নাই সেই কথাটো কিন্তু আমি বিবেচনাত আনিব লাগিব এতিয়া মূল কথাটো হৈছে যে আমাৰ ওপৰত অভিযোগ আহিছে আমি ব্যৰ্থ অসম গণ পৰিষদ দল হিচাপে আমি ব্যৰ্থ ক'ত হৈছোঁ আৰু চৰকাৰ কৰিবলৈ যাতে আমি ক'ত ব্যৰ্থ হৈছোঁ এই কথা বিশ্লেষণ যদি কৰি আহে 85 চনৰ পৰা 90 চনত এটা আপুনি ডেফিনেশ্যন দিব লাগিব 96 পৰা 2001লৈ এটা ডেফিনেশ্যন দিব লাগিব আৰু এই 2016ৰ পৰা এতিয়ালৈকে এটা ডেফিনেশ্যন আমি দিব লাগিব প্ৰত্যেকটো ডেফিনেশ্যনত কিন্তু অসম গণ পৰিষদ দলক বেলেগ ধৰণে আপুনি সমালোচনা কৰিব লাগিব আজি সেই একে সমালোচনা 85 চনত যিটো সমালোচনা কৰিব সেই একে সমালোচনা আজি সমালোচনা কৰি লাভ নাই আজি গোটেই দোষটো যদি অসম গণ পৰিষদৰ ওপৰত জাপি দিব বিচাৰে তেতিয়াহ'লে নিজৰ হাতৰ কুঠাৰখন নিজৰ ভৰিত মাৰাৰ নিচিনা কথা হ'ব অসমত যিসকলে আঞ্চলিকতাক বিশ্বাস কৰে জাতীয়তাক বিশ্বাস কৰে আৰু মই সেইকাৰণে কৈছোঁ যে অসম গণ পৰিষদ দল ব্যৰ্থ নোহোৱা এই কথাটো মই কোৱা নাই ৰাজনৈতিক দলৰ ব্যৰ্থতা থাকিব থকাৰ কাৰণে আমি কেতিয়াবা এখন গাড়ীৰ পৰা গুচি আহিব লগা হৈছে আমি বিভিন্নভাৱে আমি সমালোচিত হৈছোঁ আজি অসম চুক্তি ৰূপায়ণৰ কথা ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কাৰ বিৰোধিতাৰ ক্ষেত্ৰত আপুনি কথা কৈছে যে আমাৰ ভূমিকা কি আজি কাৰ বিৰোধিতা আমি কৰিছোঁ নে নাই এই কথা আমি স্পষ্টভাৱে কৈছোঁ আজিও আমি বিৰোধী আমি সুপ্ৰিম কোৰ্টত আজিও কেছ আজিতো কাকো আমি ৰাজনৈতিকভাৱে যুঁজিবলৈ আমাৰ ৰাস্তা বন্ধ আমি আপোনালোকে কথাটো কৈ আছো মই অসম গণ পৰিষদ দলে আজি ৰাজনৈতিকভাৱে যুঁজিবলৈ অসম গণ পৰিষদ এনেকুৱা কিয় হ'ব নোৱাৰে মোৰ চিম্পল প্ৰশ্ন এনেকুৱা কিয় হ'ব নোৱাৰে চৰকাৰৰ পৰা ওলাই আহি আমি অসমৰ সদীয়ৰ পৰা ঘূৰি কিয় নোৱাৰে ৰ'ব চৰকাৰ আপোনাক ক'ব আপোনালোকেতো সময় পাব মোৰ কথাখিনি শেষ কৰিব আমি কৈছোঁ যে অসম গণ পৰিষদ দলৰ যিটো স্থিতি অসম চুক্তিক লৈ সেই স্থিতিত আমি আজিও আছোঁ আমিও অটল আজিলৈকে অটল কাৰ বিৰোধিতা সম্পৰ্কত আমি আজিও বিৰোধী আমি যেতিয়া ৰাজনৈতিক পথ বন্ধ হৈছে আমি ন্যায়িক পথ আমি লৈছোঁ ন্যায়িকভাৱে আমি চেলেঞ্জ কৰিছোঁ প্ৰত্যাহ্বান জনাইছোঁ অসম গণ পৰিষদ দলে জনাইছে কিন্তু ৰাজ্যসভাত সপক্ষে আপোনাৰ দলৰ নীতিৰ বিৰুদ্ধে যদি কৈছে বীৰেন বৈশ্যক বৰ্খাস্ত কিয় কৰিব নোৱাৰে দলৰ নীতিৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে বহু সিদ্ধান্ত আমি লৈছোঁ যিবিলাক সিদ্ধান্তৰ কথা সময় আমি ব্যাখ্যা কৰিছোঁ আজি নতুনকৈ ব্যাখ্যা কৰিব বিচৰা নাই কিন্তু অসম গণ পৰিষদ দলে অসম চুক্তিক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যা সম্পৰ্কত সম্পৰ্কত আৰু এই 6 মানে অসম চুক্তিৰ 6 নম্বৰ দফা ইমপ্লিমেণ্টেশ্যন সম্পৰ্কত আমাৰ স্থিতি আজিও এটাই হৈ আছে দ্বিতীয় তাত নাই কিন্তু আমি ৰাজনৈতিকভাৱে আমি মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ ক'ৰবাত অসুবিধাৰ সৃষ্টি হৈছে আমি যেতিয়া এটা ৰাজনৈতিকভাৱে বুজাবুজিৰ মাজেৰে যাওঁ তাত তেতিয়া আমাৰ কিছু ক্ষেত্ৰত আমাৰ খোজ দিয়াত অসুবিধা হয় কিন্তু ইয়াৰ দ্বাৰা এইটো নুবুজায় যে আমি আমাৰ মূল সমস্যাৰ পৰা আমি আঁতৰি আহিছোঁ সেইকাৰণে আমাৰ বিভিন্ন সমালোচনা কৰা হৈছে আৰু এই সমালোচনাৰ অগপৰ দল হিচাপে বিজেপিৰ লগত আজিও বুজাবুজি হোৱা নাই 1 নম্বৰ কথা যাৰ ফলত কেৱল কেইজনমান মানুহ হৈছে আৰু যাৰ ফলত বহুত মানুহ তাৰপৰা ওলাই আহিছে 1 নম্বৰ 2 নম্বৰ কথা হ'ল কি অগপৰ ব্যৰ্থতাটো একদম দিনৰ পোহৰৰ দৰে স্বচ্ছ এইকাৰণে যেতিয়া অগপই প্ৰথম 5 বছৰ শাসন কৰিলে তেতিয়া
তেওঁলোকে ক'লে যে চুক্তি ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ নোডেল অথৰিটি যদি কেন্দ্ৰীয় চৰকাৰে নকৰে কেন্দ্ৰীয় চৰকাৰৰ এই কৰ্মৰ বিপক্ষে অগবাই কিবা মাত মাতিছিল নে কিবা এটা বিদ্ৰোহ কৰিছিল নে প্ৰতিবাদ কৰিছিল নে 1 নম্বৰ 2 নম্বৰ কথা যেটা গুপ্ত হত্যা হ'ল মই জানো গুপ্ত হত্যাত অগপ চৰকাৰ লিপ্ত নহয় এইটো মই 100% কম তেওঁলোকে কোনো গুপ্ত হত্যাত লিপ্ত নহয় কিন্তু গুপ্ত হত্যা কাৰ দ্বাৰা হৈছিল এইটো সকলো জানে যে ঘৰৰ ল'ৰা ঘৰৰ পৰা উলিয়াই নি পেলাই কোনোবাই হত্যা কৰে অথচ এজন হত্যাকাৰীক অগপাই ধৰিব নোৱাৰিলে এটা প্ৰতিবাদ জনাব নোৱাৰিলে কিয় মহন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰৰ পৰা মানুহবোৰ ডেকাবোৰ উলিয়াই নি মাৰিছে হত্যা কৰিছে ডেকাৰে প্ৰসংগত আমি আঁতৰি নাযাওঁ দেই কাৰণ সময়ৰ ভিতৰত ব্যস্ততা কথা কৈছোঁ যে অগপ যে ইতিহাসটো ক'বলৈ গ'লে বহুত দীঘলীয়া সময় লাগিব মই সেইকাৰণে মই কৃষ্ণকুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ প্ৰথম কথা আৰু এটা কথা বিশেষকৈ এতিয়া চৰ্চাত চলিছে যে আপোনালোকৰ যিটো শ্লোগান ঘৰে ঘৰে আমি সেইটো হৰ হৰ মোদী ঘৰ ঘৰ মোদী তাৰ লগত সামঞ্জস্য ৰাখি গোটেই বিষয়বিলাক মানে এনেকুৱা ধৰণৰ তাৰ উপৰি আপোনালোকে বিজেপিয়ে যিটো ক'লে যে মিছ কল দি পেলাই আপোনাৰ সদস্যভুক্ত হোৱা আপোনালোকে মিছ কল দি সদস্যভুক্ত ঠিক যেন মানুহে এটা যিটো অল্টাৰনেটিভ পলিটিক্স বুলি যিটো কোৱা হয় অল্টাৰনেটিভ পলিটিক্স এটা আশা কৰিছিলে কিন্তু সেইটো নহয় যেন কাৰোবাৰ ৰেপ্লিকা হৈ গৈছে তেনেকুৱা যেন অনুভৱ হয় নাই ৰেপ্লিকা হোৱা নাই বিকল্প ৰাজনীতি হ'ব কিন্তু কিছুমান প্ৰক্ৰিয়া একেই কিছুমান প্ৰক্ৰিয়া একেই সভ্যৱৰ্তী সকলোৱে একেধৰণেই কৰিব লাগিব গতিকে আৰু যিটো সহজ উপায় সেই সহজ উপায়টোলৈকে ক'লে যাব আৰু বিশেষকৈ আমাৰ হাতত সময় খুব কম আছে এতিয়া মানে ছাকচেছ ফৰ্মুলা বুলি ক'ব খোজা নি মিছ কল আৰু এইটো ছাকচেছ ফৰ্মুলা বুলি নহয় এতিয়া এইটো আধুনিক যুগত সেইটো এটা উপায় যেতিয়া এইবিলাক ইমান ডেভেলপ হৈছে গতিকে সেইটো এটা উপায় গতিকে হৰ হৰ মোদী ঘৰ ঘৰ মোদী আৰু ঘৰে ঘৰে আমি ঠিক এনেকুৱা ধৰণৰ ঠিক আছে মই আৰু বেলেগ আনিব পাৰিলেহেঁতেন ঠিক একদম খুব ওচৰকে বিজেপিৰ শ্লোগানটোৰ লগত মিলাই দিছে আমাৰ প্ৰথম হেৰিটো হ'ল যে অসমৰ স্বাৰ্থটো আমাৰ 1 নম্বৰ আজিও অসম কাইলৈও অসম পৰহিলেও অসম সেইটোৱে আমাৰ প্ৰধান শ্লোগান তাৰপিছত আমি কৈছোঁ যে এইটো আমি প্ৰত্যেক ঘৰতেই আমি অসম জাতীয় পৰিষদ আমি যাম আৰু প্ৰত্যেক ঘৰৰ লগত আমাৰ এটা সম্পৰ্ক থাকিব সেইখিনি কথা কৈছোঁ এইটো ক্ষেত্ৰত কাৰোবাৰ লগত কিবা মিল থাকিব পাৰে সেইটো এটা আচৰিত কথা নহয় মানে মিল থাকিব পাৰে কিন্তু সেইটোৱে নুবুজায় যে আমি আমাৰ সুকীয়া এটা দৃষ্টিভংগী নাই মানে কি সামঞ্জস্য অহাৰ কাৰণে তাৰ লগতে মই এটা কথা পলিটিক্সত বিশেষকৈ ইলেক্ট্ৰনিক ৰাজে আপোনাৰ 4টা এমৰ কথা এটা থিয়ৰী এটা কৈছিলে যে মেছেঞ্জাৰ মেছেজ মেচিন আৰু মেকানিজিম যে বাৰ্তাবাহক নেতা সঠিক বাৰ্তা সংগঠন আৰু কৰ্মী এইটো প্ৰশান্ত কিশোৰৰ এটা থিয়ৰী আছিলে যে আপোনালোকৰ ঠিক আছে নতুন আজিৰ তাৰিখত ৰাজনৈতিক দল যাবৰ কাৰণে এই কিছুমান আপুনি ধৰক ছ'চিয়েল মিডিয়া বা এইবিলাকৰ সহায় ল'বই লাগিব পুৰণা মেথডত নহ'ব এইকেইটা বস্তু আপোনালোকৰ দলটোত থাকিবনে নাথাকে বাৰ্তাবাহক নেতা সঠিক বাৰ্তা সংগঠন আৰু কৰ্মী যিটো 4M বুলি কৈছোঁ দলটো গঠন হ'বলৈ দিয়ক দলটো পূৰ্ণাংগ হিচাপে গঠন হ'ব নৱেম্বৰত তাৰপিছত কি থাকে কি নাথাকে তেওঁলোকে সিদ্ধান্ত ল'ব আৰু এতিয়া আপুনি যিটো কৈছে যে ছ'চিয়েল মিডিয়াৰ এতিয়া সহায় ল'বই লাগিব এতিয়া কিছুমান বস্তু স্বাভাৱিকতে থাকিব এইটো যে ছ'চিয়েল মিডিয়া বিজেপিয়ে লৈছে বা কংগ্ৰেছে লৈছে সেইবিলাক আমি সেইটো নহ'ব গতিকে কিছুমান থাকিবই কিন্তু দলটো গঠন হ'বলৈ দিয়ক গঠন হোৱাৰ পিছত এই গোটেই কথাখিনি আৰু এটা ভাবেন নাই যে দলৰ কাৰোবাক এখন ফেচ ভেলু এটা লাগিব এখন মুখ লাগে বা তেনেকুৱা ধৰণৰ যিখন মুখ দেখুৱাই আপোনালোকে এটা কৰিব পাৰিব এইটো থাকিব মই আকৌ কৈছোঁ যে এই গোটেই কথাখিনি নৱেম্বৰত আহিব নৱেম্বৰত আহিব যে দলৰ ফেচ কোনখন হ'ব এখন হয়নে দুখন হয়নে 10খন হয় নৱেম্বৰত চব ঠিক হ'ব আৰু দ্বিতীয় এটা প্ৰশ্ন আছে এই প্ৰশ্নত এনেকুৱা ধৰণৰ যে প্ৰেক্টিকেল পলিটিক্স যিটো কয় সেই অভিজ্ঞতাৰ প্ৰয়োজন নহ'বনে এটা দলত যিটো প্ৰেক্টিকেল ৰাজনীতি যিটো সঁচাকৈ ইলেকশ্যন খেলিছে ইলেক্ট্ৰেল পলিটিক্স যিটো কোৱা হয় সেইটো দৰকাৰ হ'ব আৰু প্ৰত্যেক দল হোৱা মানেতো ইলেক্ট্ৰেল পলিটিক্সটো খেলিবই লাগিব গতিকে সেইটো নিশ্চয় প্ৰয়োজন হ'ব আৰু 2 নম্বৰ কথা আপোনালোকে কোন ভাবে যে কোনখিনি ভোট আপোনালোকে পাব যদি মই একদম অংকলৈ গুচি যাওঁ বিষয়টো আমি সকলোৰে ভোট পাম অসমত থকা আমি সকলোৰে ভোট পাম বুলি ভাবিছোঁ কাৰণ আমাক সকলোৱে সমৰ্থন কৰিব মানে আমাৰ ভাষিক ধৰ্মীয় সংখ্যালঘুৰ পৰা আৰম্ভ কৰি আমাৰ সমূহ খিলঞ্জীয়া জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা সকলোৰে আমি ভোট পাম সকলোৰে ভোট পাব মই বিৰতিৰ পিছত আপোনাক দেখুৱাইছোঁ ৰঞ্জিত দাসে কিন্তু বেলেগ এটা অংক কৈ আছে সেই অংকটো মই কোৱাৰ পিছত উত্তৰটো আপোনাৰ পৰা বিচাৰিম কিন্তু এটা বিৰতি লৈ বাৰু হয় বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ বিৰতিলৈ যোৱাৰ আগতে কৃষ্ণকুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই এটা কথা কৈছিলে যে অসমৰ সকলো জাতি জনগোষ্ঠী সকলো লোকৰে ভোট পাব এই নতুন দলটোৱে AJPয়ে কিন্তু এই ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কিন্তু অংকটো অলপ বেলেগ ধৰণৰ আমি চাওঁ আহক ৰঞ্জিত দাসে কি কৈছে
যিমানে ৰাজনৈতিক দল নকৰক কিয় ভাৰতীয় জনতা পাৰ্টীৰ এটা ভোটৰ ক্ষতি নহয়। ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ কাৰ্যকৰ্তা আছে আৰু 42 লাখ কাৰ্যকৰ্তাই যদি এটাকৈ ভোট পৰিয়ালৰ ভোট আনে বা বন্ধু বান্ধৱৰ পৰা আনে তেতিয়াহ'লে আমি 84 লাখ আমি ভোট পাম। ইতিমধ্যে যিহেতু লোকসভাত 10টা লোকসভাত আমি 64 লাখ ভোট পাইছোঁ। গতিকে যিহেতু 2 কোটি ভোটৰ ভিতৰত 75% পোল হ'লে 1.5 কোটি পোল হ'ব আৰু 1.5 কোটি পোল হোৱাৰ পিছত যিহেতু 84 লাখ 84 লাখছে মেজৰিটি হ'বগৈ। গতিকে স্বাভাৱিকতে সৰ্বশ্ৰেষ্ঠ দল আমি আজিও সৰ্বশ্ৰেষ্ঠ দল ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল 19 কোটি সদস্য আছে। অসমত 42 লাখ সদস্য আছে। কোনো ৰাজনৈতিক দলৰ নাই, কোনো সংগঠনৰ নাই আৰু 84 লাখ ভোটেৰে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। ভট্টাচাৰ্য ডাঙৰীয়া, এয়া বিজেপিৰ অংক। তাৰমানে মই কি বুলি কওঁ এতিয়া, মানে ৰঞ্জিত দাস ডাঙৰীয়াই যদি এনেকৈ নকয় তেওঁতো চাকৰি যাব। এতিয়া প্ৰধান কথা তেওঁৰ চাকৰিটো ৰাখিব লাগিব। আৰু এইবিলাক কি অংক মই বুজি নাপাওঁ। নিৰ্বাচনৰ বতৰত এই 42 লাখ 45 লাখ কিবা 65 লাখ যিবিলাক অংক কৰিছে এইবিলাক কোনো অংকই নিৰ্বাচনৰ বতৰত নাখাতে। জনসাধাৰণে ঠিক কৰিব। আনকি এতিয়া যে যিটো বস্তু বিলোৱা বা কিবা কিবি সা সুবিধা বিলোৱাৰ মই ভাবিছোঁ এইটো বুমাৰেং হ'ব। মানে অৰুণোদয় আঁচনিখনক লৈ তেওঁলোকে খুব পাব্লিচিটি কৰিছে আৰু জনসাধাৰণে বুজি পায় যে যিবিলাকে হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছে এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ পকেটৰ পৰা দিয়া নাই নহয়। এইবিলাক অসম চৰকাৰৰ টকা, অসম ৰাইজৰে টকা। তাকে তেওঁলোকে ইমান দিনে কৰিব লাগিছিলে, ইমান দিনে নকৰি এতিয়া নিৰ্বাচনৰ আগে আগে কৰিছে। আৰু তাৰ পৰিৱৰ্তে এতিয়া আমাৰ ৰাস্তা ঘাটৰ অৱস্থা চাওক, বানপানী নিয়ন্ত্ৰণৰ কথা চাওক, খহনীয়া নিয়ন্ত্ৰণৰ কথা চাওক। আৰু এতিয়া মানুহবিলাকৰ গাঁওবিলাকত ইমান বেয়া অৱস্থা কিছুমান ঠাইত। এতিয়াতো এই আমাৰ ক'ভিডৰ পিছত আৰু কিছুমান মানুহৰ একদম অৱস্থা হাহাকাৰ হৈছে। সামগ্ৰিকভাৱে যদি ৰাজ্যখনৰ জনসাধাৰণৰ উন্নতিৰ বাবে কিছুমান ব্যৱস্থা ল'লেহেঁতেন, সেইবিলাক নলৈ এতিয়া খুচুৰা কিছুমান মানুহ হিতাধিকাৰী সৃষ্টি। কিন্তু এইটোৱে ভাৰতীয় জনতা পাৰ্টীক সহায় নকৰে। মই একদম নিশ্চিত যে এইটো সহায় নকৰে, বৰঞ্চ এইটো তেওঁলোকৰ বিৰুদ্ধে যাব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কথা আপোনালোকে কৈছে যে জাতি জনগোষ্ঠী যদি চাবলৈ যাওঁ এতিয়া বিশেষকৈ BTAD এৰিয়াত যদি চাবলৈ যাওঁ সেইখিনিত এতিয়া বিজেপিৰ লগতে আছে বা তেনেকুৱা ধৰণৰ। আপোনালোকে কোন কোন জাতি জনগোষ্ঠীৰ বিশেষ সমৰ্থন লাভ কৰিব? বিজেপিৰ লগত আছে বুলি আপুনি ক'ব নোৱাৰে। বিজেপিৰ লগত কিছুমান নেতা আছে জনগোষ্ঠীবিলাকৰ, সাধাৰণ মানুহখিনি তেওঁলোকৰ লগত নাই। গতিকে সেইকাৰণে আমি সেইটোত সম্পূৰ্ণ বিশ্বাসী যে সকলো জনগোষ্ঠীৰে ভোট আমি পাম, সকলো জনগোষ্ঠী আমাৰ লগত আহিব, সাধাৰণ মানুহখিনি আমাৰ লগতে থাকিব। কিছুমান নেতা বিভিন্ন সা সুবিধাৰ প্ৰলোভনত বা এনেকুৱা বা কিছুমান পদবী পাইছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। গতিকে এইটো মানে থাকিবই, এনেকুৱা ধৰণৰ মানুহ সদায় থাকিবই। কিন্তু সাধাৰণ যিখিনি মানুহ, যিখিনি অসমৰ জনগোষ্ঠী, সেইখিনিৰ ভোট আমি পাম। মই আৰু এটা কথা, নিগেটিভ ভোটিং আপোনালোকে বিচাৰিছে নে সঁচাকৈ কিবা এটা লৈ ৰাইজৰ ওচৰলৈ গৈছে যে এইটোৰ কাৰণে আমাক ভোট দিয়ক? মোৰ যদি স্পষ্ট প্ৰশ্ন হয় যে কি কাৰণে মই AJPক ভোট দিম, একদম স্পষ্ট প্ৰশ্ন। মানুহে আপুনি যোৱাৰ লগে লগে ক'ব কি কাৰণে দিব লাগে ভোট আপোনালোকক আৰু মই কিয় দিম, সেই প্ৰশ্নটোৰ উত্তৰ কি আছে? এইটো অৱশ্যে এটা প্ৰিমেচিয়ৰ প্ৰশ্ন, মানে ভোটৰ কথাটো এতিয়া অহা নাই। আমি এটা দল গঠন কৰিছোঁ, সময় বেছি নাই নেকি, 6 মাহ মানে আছে নেকি? নাই, দল গঠন কৰিছোঁ। দলটো হ'ব নৱেম্বৰত। দলে কি নীতি হ'ব, কি দাবী হ'ব, এই গোটেই কথাবিলাক ঠিক কৰিব। আমাৰ দায়িত্বটো খুব সীমিত। আমাৰ দায়িত্ব হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ যুৱ ছাত্ৰ পৰিষদে কৈছে যে তোমালোকক দায়িত্ব দিছে এটা দল গঠন কৰি দিয়া। আমি দল গঠনৰ প্ৰাৰম্ভিক কামখিনি আমি কৰিছোঁ ইতিমধ্যে, আৰু দল গঠনৰ প্ৰাৰম্ভিক কামখিনি শেষ হ'ব নৱেম্বৰত। তাৰপিছত দলটোৱে এই সকলোখিনি কথা ঠিক কৰিব। কিন্তু এইটো কথা ঠিক যে কিছুমান নীতিৰ আধাৰতে আমি জনসাধাৰণৰ ওচৰলৈ যাম। কথা এটা আছে কি যে ভোট কাৰ পাব কাৰ নাপাব সেইটো সময়ৰ কথা তেখেতে ঠিকে কৈছে, আজি ক'ব নোৱাৰি। কিন্তু কথা হ'ল কি যে আমি ৰাজনীতি কৰিবলৈ আঞ্চলিক দল বিচাৰিছোঁ অসমৰ সমস্যা সমাধানৰ কাৰণে। অসমৰ এই জাতীয় সমস্যা সমাধানৰ কাৰণে তেওঁলোকৰ কি কাৰ্যসূচী হ'ব। ৰাইজে এনে ভোট দিব ক'লে আপুনি যিটো কৈছে মোক কিয় ভোট দিব, ভোট দিব লাগিলে কিছুমান তেওঁৰ অবজেক্টিভ থাকিব লাগিব, উদ্দেশ্য থাকিব লাগিব। গতিকে তেনেকুৱা এটা স্বচ্ছ বা স্পষ্ট এটা উদ্দেশ্য তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰিব পাৰিব নে নোৱাৰিব
এইটো ডাঙৰ কথা হ'ব তাৰ লগত দেখাৰ আগতে মই আৰু এটা কথা আপুনি ক'ব মই সংযোজন কৰি দিছোঁ খুব স্পষ্ট আৰু আপুনি যিটো কথা কৈছে উদ্দেশ্যৰ কথা কৈছে কিন্তু ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত য'ত মানুহক টয়লেটলৈ যাব লাগে বুলি শিকাব লগা হয় তাত এটা শুদ্ধ ৰাজনৈতিক সিদ্ধান্ত কিমান শতাংশ লোকে ল'ব পাৰিব তাতো কিন্তু সন্দেহ আছে এই কথাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে কিন্তু অসমত হয়নে নহয় কওক আপুনি মোক হয়নে টয়লেটলৈ যাব লাগে বুলি শিকাব লাগে সেইখনত সেই তেনেকুৱা এজন ব্যক্তিৰ পৰা শুদ্ধ ৰাজনৈতিক সিদ্ধান্ত আপুনি কেনেকৈ আশা কৰিব আমাৰ দেশখন গ্ৰামবাসী ইমান দিনে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে লৈ আহিছে একমাত্ৰ এটা কথা আমাৰ দেশখন গ্ৰামবাসী ইয়াত মানুহ গাঁৱত থাকে গাঁৱততো আৰু সেই ব্ৰিটিছ টাইপৰ লেট্ৰিন দেখা পোৱা নাই গতিকে তেওঁলোকে কোনোবাই বাৰীত কোনোবাই ঘৰৰ বাৰী চুকত সেইবিলাকত তেওঁলোকে এইবিলাক কাম কৰে তেনেস্থলত সেইটো এটা ডিছকুৱালিফিকেশ্যন বুলি ভাবিব নোৱাৰি যে আমি মানে লেট্ৰিনটো চিনি নাপাওঁ যাবলৈ ক'ব লাগিব সেইটো কথা নহয় ৰাইজৰ মানে গাঁৱৰ মানে ঠিকে ভোট দিয়ে মোৰ ধাৰণা হৈছে এটা কথা হৈছে যে এওঁলোকৰ অবজেক্টিভ এটা কৈছে যেনেকৈ অগপয়ে কৈছিল যে কংগ্ৰেছ উৎখাত কৰিব লাগে কংগ্ৰেছে উৎখাত কৰাৰ ধ্বনিৰে আমি যোৰহাটত তেওঁলোকে দল গঠনৰ সিদ্ধান্ত কৰিছিল আৰু এতিয়া এওঁলোকৰ প্ৰথম বাক্যটো হৈছে যে বিজেপিক উৎখাত কৰিব লাগে এটা দলক এটা ৰাজনৈতিক দলক উৎখাত কৰাৰ শ্লোগানেৰে ৰাইজৰ ভোট আদায় কৰিব নোৱাৰি অসমৰ বা জাতিটোৰ সমস্যা সমাধানৰ বাস্তৱ দিশবিলাক যদি স্পষ্টভাৱে দেখুৱাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ভোট নাপায় তেতিয়াহ'লে মই ইয়াৰ উত্তৰটো মই এটা কাৰণে দিব খুজিছোঁ কাৰণ চাওক বিজেপি কেনেকৈ আহিছিলে কংগ্ৰেছক উৎখাত কৰিম বুলি কৈ বিজেপি আহিছিলে কংগ্ৰেছৰ অপশাসনৰ কথা এজিপি অল্টাৰ দিব লাগিছিলে আপুনি যে এটা দাসে যিটো কৈছে এজিপিৰ ভুল হোৱা নাই ঠিক আছে এজিপি মানে যিটো এটা কম আমাৰ শেষ কৰিব হ'লে 1 মিনিট সময় আছে না মই কথাটো ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত অসমৰ যিটো ৰাজনীতিত এই ৰাজনীতিত একদম সময় 1 মিনিট আমি ভোট খুজিব লাগিব আৰু ভোট আমি ৰিজনেল পাৰ্টি হিচাপে আমাৰ যিখিনি কথা আমি আমাৰ সমস্যাক লৈ আমি ভোট খুজিব লাগিব কিন্তু অসমৰ যিটো ৰাজনীতি অসমৰ ৰাজনীতিটো কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ ৰাজনীতিৰ লগত নিমিলে আমাৰ ইয়াত যিটো আমাৰ আইডেণ্টিটি ক্ৰাইচিছ আমাৰ যিটো অধিকাৰ মাটিৰ অধিকাৰ এই সকলোবিলাক সমস্যা যিবিলাক আছে ষ্টেটুডৰ সমস্যা এই সমস্যাবিলাক কিন্তু এটা জটিল সমস্যা এই সমস্যাবিলাক সমাধান কৰিব পৰাকৈ আঞ্চলিক ৰাজনৈতিক দলে সেই বাকী আঞ্চলিক ৰাজনৈতিক দলৰ লগত কেনেধৰণে বুজাবুজি কৰি একত্ৰিত হৈ তাক আগবাঢ়িব পাৰে কাৰণ আমি যুদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত ইয়াতে যুদ্ধ কৰি লাভ নাই আজি অসম চুক্তিৰ ৰূপণাৰ কথা কৈছে অসম ৰাজ্য চৰকাৰক দোষ দিলে লাভ নাই দোষ দিও লাভ নাই তেওঁলোকে তেওঁ তিনিটা পক্ষই আলোচনা কৰিব কিন্তু গোটেই দায়িত্বটো কেন্দ্ৰীয় চৰকাৰৰ যিটো আজি মনোভাৱ তাৰ পৰিৱৰ্তন যেতিয়ালৈকে নহয় আমাৰ সমস্যা সমাধান নহয় আৰু সেইকাৰণে আজি আঞ্চলিকতাবাদক আজি মানুহে বিচাৰিছে আৰু বিচাৰিছে কাৰণে আজি সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বিকল্প আঞ্চলিকতাবাদ হ'ব পাৰে কিন্তু আঞ্চলিকতাবাদটো আমি যদি ভাঙি চিঙি আমি কৰিব বিচাৰোঁ আমি তাত আমি উপনীত হ'ব নোৱাৰোঁ এই কথাটো আমি মনত ৰখা উচিত আৰু গভীৰলৈ যে অৱকাশ আছিল আলোচনা কৰাৰ বহু ইয়াৰ পোষকতাও বহুতে কৰিছিলে কিন্তু বিষয়টো আমাৰ আলোচনা কৰাৰ এইকাৰণে সময়ৰ অভাৱৰ কাৰণে আৰু দীঘলীয়া কৰিব নোৱাৰিলোঁ বিষয়টো এনেকুৱা ধৰণে যে অসমত আঞ্চলিক শক্তিৰ উত্থান আৰু প্ৰয়োজনীয়তা সকলোৰে সদায় আছে আৰু ই থাকিব আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতাও থাকিব কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত ভৱিষ্যতৰ দিনত কি সমীকৰণ সৃষ্টি হয় সেইটো আমি অনাগত দিনত স্পষ্ট হ'ব ইয়াৰ লগে লগে সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ নমস্কাৰ